নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু ইয়াতে প্ৰায় 174টা মান সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই পোৱালিখিনি হৈছে আমাৰ 5 নম্বৰ বেটছৰ সোণালী কুকুৰাৰ পোৱালি আৰু ইহঁতৰ বয়স হৈছে 24 দিন এই ভিডিঅ'ত আপোনালোকক জনাম যে 1 ৰ পৰা 24 নম্বৰ দিনাখনলৈকে এই পোৱালিবোৰক আমি কি দানা খাবলৈ দি আছো ইহঁতক কি ভ্যাকচিন দিছো কি দৰব খাবলৈ দিছো সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল এই পোৱালিখিনি আমাৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা পোৱালি হয় আৰু যেতিয়া আমি ইহঁতক ইনকুবেটৰ মেচিনৰ পৰা উলিয়াইছিলো তেতিয়া লগে লগে ইহঁতক আমি বুডিং ঘৰত ভৰাইছিলো আৰু বুডিং কৰিবলৈ আৰম্ভ কৰিছিলো আৰু বুডিং ঘৰত আমি মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিছিলো আৰু তাৰ ওপৰত দুটা তৰপত বাতৰি কাকত পাৰি দিছিলো আৰু বাতৰি কাকতৰ ওপৰতে ইহঁতক ৰাখিছিলো আৰু যেতিয়া আমি ইহঁতক বুডিং ঘৰত ভৰালো তাৰ পাছত ইহঁতক প্ৰায় 1 ঘণ্টা লৈকে আমি গুৰৰ পানী খাবলৈ দিছিলো আৰু 1 ঘণ্টাৰ পাছত ইহঁতক আমি প্ৰিষ্টাৰ দানা খাবলৈ দিছিলো আৰু প্ৰিষ্টাৰ দানা ইহঁতক আমি প্ৰায় 5 কেজি মান খাবলৈ দিলো 5 কেজি দানা ইহঁতক আমি প্ৰায় 4 দিন মানলৈকে খাবলৈ দিলো আৰু যেতিয়া প্ৰিষ্টাৰ দানা শেষ হ'ল তাৰ পাছৰ পৰা ইহঁতক আমি লোকেল কুকুৰাৰ বাবে যি ষ্টাৰ দানা আহে হেতুৱে খাবলৈ দি আছো আৰু এতিয়ালৈ আমি এই ষ্টাৰ দানাটোৱে ইহঁতক খাবলৈ দি আছো দ্বিতীয় নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত ইহঁতক আমি লিগজেন পাউডাৰ এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি খাবলৈ দিছিলো 4 নম্বৰ দিনাখন এন্টিবায়োটিকৰ কোৰ্সটো সম্পূৰ্ণ হ'ল তাৰ পাছত 5 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত ইহঁতক আমি ভিমাৰেল ভিটামিন পানীত ভালকৈ মিহলি কৰি খাবলৈ দিছিলো তাৰ পাছত 6 নম্বৰ দিনাখনত ইহঁতক আমি একো দৰব খাবলৈ দিয়া নাই আৰু 7 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত ইহঁতক আমি প্ৰথমটো ভ্যাকচিন দিছিলো আৰু সেই ভ্যাকচিনটোৰ নাম হৈছে F1 ভ্যাকচিন আৰু F1 ভ্যাকচিনক ৰাণীখেদ ভ্যাকচিন বুলিও কোৱা হয় আৰু এই ৰাণীখেদ ভ্যাকচিনটো আমি ইহঁতৰ এটা চকুত এটোপাল কৈ দিছিলো তাৰ পাছত 8 নম্বৰ দিনাখনত ইহঁতক আমি একো দৰব খাবলৈ দিয়া নাই 9 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত ইহঁতক আমি আকৌ ভিমাৰেল ভিটামিন পানীত ভালকৈ মিহলি কৰি খাবলৈ দিছিলো মানে 9 নম্বৰ দিনাখন 10 নম্বৰ দিনাখন আৰু 11 নম্বৰ দিনাখন ইহঁতক আমি ভিমাৰেল ভিটামিন পানীত ভালকৈ মিহলি কৰি খাবলৈ দিছিলো সন্ধিয়া সময়ত 12 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত ইহঁতক আমি ক্যালসিয়াম পানীত মিহলি কৰি খাবলৈ দিছিলো তাৰ পাছত 13 নম্বৰ দিনাখন ইহঁতক আমি একো দৰব খাবলৈ দিয়া নাই আৰু 14 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত ইহঁতক আমি দ্বিতীয়টো ভ্যাকচিন দিছিলো আৰু সেই ভ্যাকচিনটোৰ নাম হৈছে আইবিডি ভ্যাকচিন আৰু সেই ভ্যাকচিনটো আমি ইহঁতৰ দ্বিতীয়টো চকুত এটোপাল কৈ দিছিলো মানে যেটো চকুত ইহঁতক আমি F1 ভ্যাকচিন দিছিলো সেইটো চকুত ইহঁতক আইবিডি ভ্যাকচিন দিয়া নাই দ্বিতীয়টো চকুত ইহঁতক আমি এটোপাল কৈ আইবিডি ভ্যাকচিন দিছিলো 15 নম্বৰ দিনাখনত ইহঁতক আমি একো দৰব খাবলৈ দিয়া নাই তাৰ পাছত 16 নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত ইহঁতক আমি আকৌ ভিমাৰেল ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলো 18 নম্বৰ দিনাখনলৈকে ইহঁতক আমি ভিমাৰেল ভিটামিন খাবলৈ দিছিলো তাৰ পাছত 19 20 আৰু 21 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত ইহঁতক আমি আকৌ ক্যালসিয়াম পানীত একেলগে মিহলি কৰি খাবলৈ দিছিলো 21 নম্বৰ দিনাখন যেতিয়া ক্যালসিয়ামৰ কোৰ্সটো সম্পূৰ্ণ হ'ল তাৰ পাছৰ পৰা ইহঁতক এতিয়ালৈ আমি একো দৰব খাবলৈ দিয়া নাই পোৱালিবোৰ সম্পূৰ্ণৰূপে সুস্থ দেখিবলৈ পোৱা গৈছে আৰু গ্ৰোথো বৰ্তমান ভালেই হৈছে এই পোৱালিবোৰে 1 ৰ পৰা 24 নম্বৰ দিনাখনলৈকে সৰ্বমুঠ প্ৰায় 50 কেজি দানা খালে 5 কেজি প্ৰিষ্টাৰ দানা খাইছে আৰু 45 কেজি ষ্টাৰ দানা খাইছে সৰ্বমুঠ ইহঁতে এতিয়ালৈ প্ৰায় 50 কেজি দানা খালে আৰু মৃত্যুৰ সংখ্যা যদি আপোনালোকক ক'বলৈ যাওঁ তেনেহলে এতিয়ালৈ প্ৰায় 4টা পোৱালিৰ মৃত্যু হৈছে আৰু বাকিখিনি পোৱালি বৰ্তমানে সুস্থ দেখিবলৈ পোৱা গৈছে বন্ধু বান্ধৱীসকল আপোনালোকৰ দৃষ্টিত এই পোৱালিবোৰে যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ গ্ৰোথ কেনেকুৱা হৈছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব এই পোৱালিবোৰক তাপ দিবৰ বাবে বৰ্তমান আমি ৰঙা ৰঙৰ এটা বাল্ব জ্বলাই ৰাখিছো আৰু এনেকৈ ইহঁতক আমি বৰ্তমান ব্ৰুডিং কৰি আছো বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ